উত্তৰ অভৰাপুৰী বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ আব্দুল বাতিল খণ্ডাকাৰে চালাভিলা বাহবাসী গাঁও পঞ্চায়তত লোক নিৰ্মাণ বিভাগৰ অধীনত দুটা কামৰ শুভাৰম্ভ কৰে। বিধায়কজনে বাগবাখীৰ পৰা চালাভিলালৈ যোৱা ৰাস্তাৰ মাজত থকা কাঠৰ দলং মেৰামতিৰ কামৰ বাবে আবণ্টিত প্ৰায় ৬৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কাঠৰ দলঙত কামৰ শুভাৰম্ভ কৰে। একেই আঁচনিৰ বাগবাখীৰ পৰা ঘনবিন্নালৈ যোৱা ৰাস্তাৰ বাবদ আবণ্টিত ৮৫ লাখ টকাৰ কামৰ শুভাৰম্ভ কৰে বিধায়কজনে। তাৰ পিছতে ৰাইজৰ লগত আলোচনাত মিলিত হয় আৰু ৰাইজক কামত সহযোগ কৰাৰ আহ্বান জনায়। আনহাতে বাগবাখী চালাভিলা গাঁও পঞ্চায়তত দুটা মডেল অংগনবাদী কেন্দ্ৰৰ গৃহৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে আৰু এটা মডেল অংগনবাদী কেন্দ্ৰৰ গৃহৰ শীঘ্ৰে আৰম্ভ হ'ব বুলি মন্তব্য কৰে। আনহাতে আই নদীৰ ক্ষতি আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ৬ কোটি টকাৰ কাম সম্পূৰ্ণ হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। একেদৰে চালাভিলা হাইস্কুলত গৃহ নিৰ্মাণৰ বাবে ৭ কোটি টকা আবণ্টন হোৱা বুলি কয়। ৭৫ বছৰ সমষ্টিত যি কাম হৈছিল বিগত ৩ বছৰত তাতকৈ অধিক কাম হৈছে বুলি কয় বিধায়কজনে। বাঁশবাৰী চালাভিলা জিপিত দুটা গড়কাপ্তানি মানে লোক নিৰ্মাণ বিভাগৰ আগত গড়কাপ্তানি বুলি কৈছিল, লোক নিৰ্মাণ বিভাগৰ দুটা আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। এটা হ'ল আমাৰ ১ নম্বৰ বাঁশবাৰী পৰা চালাভিলালৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাৰ এটা কাঠৰ দলং জৰাজীৰ্ণ হৈ আছিলে। মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনাই কেইবাবাৰো তেখেতক লগ ধৰি পেলাই তাতে ৬৮ লাখ টকাৰ এটা আঁচনি মঞ্জুৰ কৰি আনি সেই কাঠৰ দলংটো পুনৰ নিৰ্মাণৰ বাবে কামৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এটা আঁচনি মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি বুলি এটা আঁচনি চলি আছে, আপোনালোকে গম পায়। তাতে যোৱা বছৰ ১০ কিলোমিটাৰমান ৰাস্তা পাইছিলোঁ। তাৰে ৪ কিলোমিটাৰ ৰাস্তা বেছিমাৰীৰ পৰা গণবিনালৈকে যি ৪ কিলোমিটাৰ ৰাস্তা একেবাৰে মানে জৰাজীৰ্ণ অৱস্থাত আছে। সেই জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তাটোত আমি এতিয়া নৱীকৰণৰ কাম হাতত লৈছোঁ। ৮৩ লাখ মানে ৮৫ লাখ টকা ব্যয় সাপেক্ষে আৰু ৮৫ লাখ টকা। তাতে যিবিলাক গাঁত চাত আছে সেইবিলাক মাৰি পেলাই তাতে মেচিনেদি ১ ইঞ্চি মানে ডেপ্থৰ মানে ১ ইঞ্চি পুৰত মানে বিটুমিনাছ কাম, মানে বিটুমিনৰ দ্বাৰা যিটো মেচিনেদি কৰে আপোনালোকে গম পায়, শিল বালি আৰু মেচিনেদি বালি পাথৰ আৰু শিল বালি যিটো মেচিনৰ কাম কৰে সেই কাম হ'ব। এই কাম দুটা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব পাই নিজকে নিজে আনন্দিত অনুভৱ কৰিছোঁ। এই জিপিখনত আমি আৰু কিছুমান উন্নয়নমূলক কাম হাতত লৈছোঁ, যেনেকৈ দুটা মডেল অংগনবাদীৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে, আৰু এটা অতি শীঘ্ৰে আৰম্ভ হ'ব। মানে এইটো শিশু আৰু মহিলা উন্নয়ন বিভাগৰ দ্বাৰা সম্পাদিত প্ৰতিটা অংগনবাদীৰ ২৫ লাখ টকা আছে। শিক্ষকৰ ক্ষেত্ৰত চালাভিলা হাইস্কুলত মানে ৭ টকাৰ মানে বিল্ডিং নিৰ্মাণৰ এটা আঁচনি ইতিমধ্যে মঞ্জুৰি লাভ কামৰ শুভাৰম্ভ কৰা হৈছে। আকৌ PWDৰ পৰা চালাভিলা বাজাৰৰ পৰা চামকামাৰীলৈকে ইতিমধ্যে ৰাস্তা নিৰ্মাণ কৰা হৈছে, মানে মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে। এনেকৈ চালাভিলা আকৌ আমি ৬ কোটিৰ আই নদীৰ গৰাণ প্ৰতিৰোধৰ কাৰণে প্ৰথম ৪ কোটি, তাৰ পিছৰ বছৰ ২ কোটি টকাৰ আঁচনি মঞ্জুৰ কৰি তাৰ কাম সম্পাদন কৰি বৃহৎ অঞ্চলৰ ৰাইজক দীৰ্ঘম্যাদী সমস্যাৰ পৰা সমাধান দিবলৈ সামৰ্থ্য হৈছোঁ। নহ'লে তাৰিখত আই নদী আৰু মানা নদী পূৰণ পূৰ্ণ সম্ভাৱনা আছিল। এই ৬ টকা ৰূপায়ণ কৰাৰ বাবে সেইটো যেনিবা প্ৰতিৰোধ কৰিব পৰা গৈছে। এনেকৈ আমি বিভিন্ন বিষয়ত বিভিন্ন বিভাগত আমি এই জিপিখনত আজি যিহেতু এই জিপিখনত এক উন্নয়নৰ ধাৰা মানে ষ্টাৰ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বহুতেই জিপিত বাকী আছে। যোৱা ৭৫ বছৰে ভালেখিনি কাম হ'ব লাগিছিল, সেইখিনি যিকোনো কাৰণত হোৱা নাই। এতিয়া ৩ বছৰত আমি যিখিনি কৰিবলৈ সামৰ্থ্য হৈছোঁ, যোৱা ৭৫ বছৰৰ মানে সম পৰ্যায়ৰ কাম ইতিমধ্যে হৈছে। আৰু আশা কৰোঁ আগন্তুক দিনত আপোনালোক সাংবাদিক বন্ধুসকল, শ্ৰোতাৰ ৰাইজসকল সকলোৱে যদি সহায় সহযোগিতা আগবঢ়ায়
নিশ্চয়কৈ আগন্তুক দিনত আৰু ইয়াতকৈ বেছি কাম কৰাৰ কাৰণে আমি চেষ্টা কৰিম।